লাখপতি বাইদেউৰ বাবে আবেদন কৰিছিল নেকি? যদি আবেদন কৰিছিলে তেন্তে এই 10,000 টকা কেতিয়া লাভ কৰিব চাওক। শীঘ্ৰেই আত্মসহায়ক গোটৰ প্ৰতিগৰাকী সদস্যৰ একাউণ্টত সোমাব ধন। 10,000কৈ টকা লাভ কৰিব প্ৰতিগৰাকী মহিলাই। লগতে সম্পূৰ্ণ হৈছে 90% ভেৰিফিকেশ্যনৰ কাম। ফেব্ৰুৱাৰী মাহৰ ভিতৰতেই আৰম্ভ হ'ব 10,000 টকাৰ লাভ কৰা প্ৰক্ৰিয়া। মুখ্যমন্ত্ৰীৰ জন্মদিনৰ দিনাই প্ৰদান কৰা হ'ব ধন। 1 ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰীৰ জন্মদিনত ধন প্ৰদান কৰিব বুলি ঘোষণা মুখ্যমন্ত্ৰীৰ। ধনৰ সদ্ব্যৱহাৰ কৰিলে লাখপতি হোৱাৰ সুযোগ লাভ কৰিব মহিলাসকলে। লাখপতি বাইদেউ আঁচনিৰ আবেদনকাৰীৰ বাবে ডাঙৰ খবৰ। পৰৱৰ্তী খবৰ, ব্যৱসায় কৰিবলৈ ধন লাগে নেকি আপোনাক? বিনা গ্যাৰাণ্টিত চৰকাৰে আপোনাক দিব 20 লাখ টকা। কোনো প্ৰচেছিং ফিজ নিদিয়াকৈ 20 লাখ টকা দিব চৰকাৰে। 50,000ৰ পৰা 20 লাখ টকালৈ ল'ব পাৰিব ধন। কেন্দ্ৰীয় চৰকাৰে আনিছে অভিলাষী আঁচনি। প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ অধীনত আপুনি লাভ কৰিব এই সুবিধা। 3টা ভাগত ভাগ কৰা হৈছে এই আঁচনিখনক। 1 নম্বৰটো হৈছে শিশুৰ বাবে ল'ব পাৰিব 50,000 টকা। লগতে কিশোৰৰ বাবে ল'ব পাৰিব 5 লাখ টকা লৈ। প্ৰাপ্তবয়স্কই 5ৰ পৰা 20 লাখ টকালৈ ল'ব পাৰিব ঋণ। 24ৰ পৰা 70 বছৰ বয়সলৈ কৰিব পাৰিব আবেদন। আবেদনৰ বাবে লাগিব আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ আইডি। আবেদনৰ বাবে লগইন কৰক mudra.org.in। পূৰ্বে এই আঁচনিৰ অধীনত দিছিল 10 লাখ টকা। কেন্দ্ৰীয় বাজেটত 20 লাখ টকালৈ বৃদ্ধি কৰা হৈছে এই আঁচনিৰ ধন। বিনা গ্যাৰাণ্টিত চৰকাৰে দিব আপোনাক 20 লাখ টকা। পৰৱৰ্তী খবৰ, ৰাজ্য চৰকাৰৰ ডাঙৰ ঘোষণা। গৰ্ভৱতী মহিলালৈ চৰকাৰে 15,000 টকা প্ৰদান। গৰ্ভৱতী মহিলালৈ ৰাজ্য চৰকাৰৰ ডাঙৰ ঘোষণা। প্ৰতিগৰাকী গৰ্ভৱতী মহিলালৈ 15,000 টকাকৈ দিব। পোনপটীয়াকৈ মহিলাৰ বেংক একাউণ্টলৈ প্ৰেৰণ কৰিব এই ধন। মহিলাৰ স্বাস্থ্যৰ সুৰক্ষা নিশ্চিতকৰণৰ বাবে এই পদক্ষেপ। 1,38,484 গৰাকী মহিলালৈ এই ধন ৰাজ্য চৰকাৰৰ। 127 কোটি টকা ব্যয়েৰে হাতত লোৱা হৈছে এই আঁচনিখনক। চাহ বাগিচাৰ গৰ্ভৱতী মহিলাৰ বাবে এই ব্যৱস্থা লৈছে। গৰ্ভৱতী মহিলালৈ ৰাজ্য চৰকাৰৰ বৃহৎ ঘোষণা।